এটা ট্ৰেন্সফৰ্মাৰে জ্বলা-কলা খুৱাইছে গুইজানবাসীক। অধিক সময় এই বিকল হৈ থাকে ট্ৰেন্সফৰ্মাৰটো। ওজৰ আপত্তি কৰিলেও গুৰুত্ব নিদিয়ে বিভাগীয় কৰ্তৃপক্ষই। লাহোৱালৰ তিতাদিমৰতো বিদ্যুৎ বিভাগৰ গাফিলতি। অন্ধকাৰত থাকিল দুটাকৈ দিন। ৰাজ্য চৰকাৰৰ 24 ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি এতিয়া ধোঁৱাচাঙত উঠিল। নিৰ্বাচনৰ পূৰ্বে এই প্ৰতিশ্ৰুতি দিলেও উৎকট গৰমৰ দিনত কাৰ্যত ৰাইজে নাপায় নিয়মীয়াকৈ বিদ্যুৎ যোগান। আনহাতে বিদ্যুৎ বিভাগৰ গাফিলতি আৰু অমনোযোগিতাৰ বাবেই অধিকাংশ সময়ে অন্ধকাৰত থাকিব লগা হৈছে চাবুৱা সমষ্টিৰ গুইজানৰ এইসকল লোক। ৰাতিকে ৰাইজ ওলাই অহাৰ কাৰণ হ'ল আমাৰ গুইজানত যোনটো ট্ৰান্সফৰ্মাৰ আছে, বেলেগ সব জেগাৰ ট্ৰান্সফৰ্মাৰ ঠিক আছে, অকল আমাৰ এই গুইজান প্ৰকাশ নগৰ আৰু এই LG ৰোডৰ ট্ৰান্সফৰ্মাৰটো সদায় প্ৰব্লেম থাকে। প্ৰব্লেম মানে এনেকুৱা থাকে, ৰাতি 12টালৈকেও আমি ওলাই আহিব লগা হয়, মাতি পিনে ইহঁতে একো ৰেছপন্স নিদিয়ে। আপোনাৰ ওচৰতে SDOক ফোন মাৰিছোঁ, 10 বাৰমান ফোন মাৰিছোঁ, SDOটো গুইজানত নাহেই, একো ৰেছপন্সো নাই। এইটো ট্ৰান্সফৰ্মাৰটো চাওক, এই ট্ৰান্সফৰ্মাৰৰ এনেকুৱা অৱস্থা। কালি এটা কিবা এটা এক্সিডেণ্ট হ'ব, কোনে ৰিস্ক ল'ব? সদায় আহি পিনে কয় যে লোডটো বেছি হ'ল, এইটো কাৰণে ট্ৰান্সফৰ্মাৰটো ইয়াত জ্বলি উৰি যায়। সদায় সদায় কি লোড বেছি থাকে নেকি? ৰাতিটো লোড কমিবহে লাগে। দিনত ঠিকে থাকে, ৰাতি হ'লে ইহঁতৰ বেয়া হৈ যায়, ধেৰ প্ৰব্লেম ওলাই তেতিয়া ইহঁতৰ। আনহাতে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে দুটা দিনে অন্ধকাৰত থাকিল লাহোৱালৰ তিতাদিমৰু অঞ্চলৰ এইসকল ৰাইজ। অঞ্চলটোৰ পথৰ কাষতে বিদ্যুৎৰ তাঁৰ ছিঙি পৰি থকাৰ পাছতো দুটা দিন সংযোগ বা মেৰামতি কৰি দিবলৈ সময় নহ'ল বিভাগৰ। আমাৰ যেহেতু নেকি তিতাদিমৰু গাঁৱৰ যেহেতু আমাৰ মূল পথছোৱা একদম নিচেই কাষতে থকা যি বিদ্যুৎ পৰিবাহী তাৰ আজি দুটা দিন অতিক্ৰম কৰিলে APDCLৰ তেখেতলোকৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেখেতলোকক বাৰম্বাৰ খবৰ দিয়া স্বত্তেও আজি দুটা দিন পাৰ কৰি যোৱাৰ পিছতো আজি এনেধৰণে অতি পৰিতাপৰ বিষয় যে এই যে আপোনালোকে মোৰ পিছফালে দেখিছে এই খুঁটাসমূহ যেনেদৰে পৰি আছে আৰু এই পৰি থকাৰ ফলত আমাৰ ইয়াতে ওচৰতে লাগি থকা তিতাদিমৰুত ভালেকেইখন স্কুল আছে, এখন ডিছপেঞ্চি আছে আৰু দিল্লী পাব্লিক স্কুল আছে, এখন ৰিজৰ্ট আছে। এই ৰাস্তাটোৱে সঘনাই ইমান বাঘা নেতাসমূহ আহি থাকে, তেখেতলোকে আহি থাকে যদিও আমাৰ এই যে যিটো মেইন ৰাস্তাটোৰ সন্মুখতেই ছাত্ৰ ছাত্ৰীসকল আহি আছে আপোনালোকে দেখিছে। কিন্তু আমাৰ এই যে আজি দুটা দিন অতিক্ৰম কৰাৰ পিছতো আমাৰ সৰ্বসাধাৰণ ৰাইজ গাঁৱৰ আমাৰ ৰাইজ আজি যে ভুগিবলগীয়া হৈছে। তেখেতলোকক ইমান বাৰম্বাৰ সেইদিনা যেতিয়া ৰাতি যেতিয়া হৈছিল এই খুঁটা যেতিয়া ছিগি পৰিছিল তেতিয়া লগে লগে তেখেতলোকক জনোৱা হৈছিল, তেখেতলোকে ক'লে আশ্বাস প্ৰদান কৰিছিল হয় আমি গৈ আছোঁ। কিন্তু কালি দিনটোত আহিব কৈ 6টা বজাত অহাৰ কথা, তাৰপিছত 8টাত ক'লে, 12টাত ক'লে, কালি গোটেই দিনটো পাৰ হৈ গ'ল। পাৰ হৈ যোৱা আগদিনাই গোটেই ৰাতিটো পাৰ হৈ গ'ল। দুটা দিন অতিক্ৰম কৰাৰ পিছতো APDCLৰ যিসকল তেখেতলোকৰ ব্যক্তিসকল যিসকল কৰ্মচাৰীসকলক তেখেতলোকক ধিক্কাৰ জনাইছোঁ। আৰু তেখেতলোকে কি কৰি আছে আচলতে? তেখেতলোকে যে ইমান বিলৰ ওপৰত বিল মানুহৰ ওপৰত কৰে, এতিয়া যেনেধৰণৰ স্মাৰ্ট মিটাৰক লৈ তেখেতলোকে যেনে সন্ত্ৰাস চলাইছে APDCLে, আজি তেখেতলোকৰ যে সন্ত্ৰাস চলোৱা যিবিলাক কাৰণবিলাক আচলতে সৰু তেখেতলোকে কামবিলাকে সমাধান কৰিব পৰা নাই। সৰ্বসাধাৰণ ৰাইজক সকলে মাধমাৰ দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে APDCL কৰ্তৃপক্ষৰ ওপৰত আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু তিতাদিমৰু গাঁৱত আজি সৰ্বস্ব গোটেই গাঁওখনে গোটেই ৰাইজৰ আজি বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু গোটেই গাঁওখন অন্ধকাৰত কটাবলগীয়া হৈছে। এতিয়া ল'ৰা ছোৱালী পৰীক্ষা চলি আছে আৰু আপোনালোকে দেখিছে এতিয়া যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰি আছে আৰু বাকীসমূহ যিবোৰ লাইন ওচৰৰ যিবোৰ লাইনসমূহ তাত অকল বিদ্যুৎ সংযোগ হৈ আছে, তাৰ পৰা যদি কেনেবাকৈ যদি কিবা এটা অপ্ৰীতিকৰ যদি পৰিৱেশৰ সৃষ্টি হয় তাত কিন্তু জগৰীয়া কোন হ'ব, দুখ কাক দিব? আচলতে কাৰোবাৰ যদি কেনেবাকৈ যদি ইয়াত যদি অঘটন এটা ঘটে, তাত কিবা এটা যদি দুৰ্ঘটনা ঘটে, তাত আচলতে জগৰীয়া চৰকাৰে তেখেতলোকে মূৰ পাতি ল'বনে নে APDCL কৰ্তৃপক্ষই জগৰীয়া হ'ব? সেয়েহে অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে যদি অনাগত 1 ঘণ্টাৰ ভিতৰত যদি তেখেতলোকে আমাৰ এই ব্যৱস্থা যদি আমাৰ গাঁওখনক যদি পোহৰাই তুলিব নোৱাৰে, ইয়াৰ ওপৰত আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ আমাৰ ৰাইজ কিন্তু ক্ষুব্ধ হৈ আছে। যি সময়ত স্মাৰ্ট মিটাৰে ৰাইজক জ্বলা-কলা খুৱাইছে তেনে সময়ত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে দুটা দিনে অন্ধকাৰত থাকিব লগা হোৱাত ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। সঞ্জীৱ দাস আৰু চাবুৱাৰ পৰা ৰঞ্জীৱ চুৰীৰ ৰিপৰ্ট, আপডেট নাও।